ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 7 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি আৰু শুক্লা অষ্টমী তিথি থাকিব আজি দুপৰীয়া 1:19 পৰ্যন্ত। তাৰ পিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব শনিবাৰে মধ্যৰাতি 3:07 পৰ্যন্ত। তাৰ পিছত আৰ্দ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:18 পৰা 8:04 পৰ্যন্ত, আকৌ 10:24 পৰা 12:44 পৰ্যন্ত, আকৌ 2:17 পৰা 3:50 পৰ্যন্ত, আকৌ 5:23 পৰা 7:02 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:45 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:23। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ বাবে আজি এক বিশেষ দিন হ'বলৈ গৈ আছে। আপোনাৰ আজি ভাল খবৰে আপোনাক আজি আনন্দিত কৰি তুলিব আৰু ঘৰটো সুন্দৰ কৰি ৰাখিবলৈ হ'লে আজি আপোনাৰ ঘৰৰ দিশতো কিছু গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগৰ ফলত আজি আপোনালোকৰ ব্যক্তিগত কাম কাজতো আপুনি ভাল অগ্ৰগতি দেখিব পাৰিব, যিটো আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ আপুনি প্ৰচেষ্টা চলাব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ আজি জীৱন প্ৰণালীও ভাল হ'ব। পৰিয়াল বা ব্যৱসায়িক সম্পৰ্কীয় বিষয়ত আলোচনা হ'ব, কিন্তু আপোনাৰ জেদিতা আৰু খৰখেদাতে কোনো ধৰণৰ আপুনি সিদ্ধান্ত গ্ৰহণ নকৰিব। কোনো সমস্যাৰ ক্ষেত্ৰত জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ দিশা পৰামৰ্শ আৰু সমৰ্থনে আজি আপোনাক মনোবল আৰু অধিক বৃদ্ধি কৰিব। গতিকে তেওঁলোকৰ পৰামৰ্শকো আপুনি গ্ৰহণ কৰি আগবাঢ়ি যাব। নিজৰ দুৰ্বলতাসমূহ আজি আপুনি চিনাক্ত কৰি তাক অতিক্ৰম কৰিবলৈ আপুনি পৰিকল্পনা কৰক। আপুনি ভৱিষ্যতে ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত যোগাযোগৰ জৰিয়তে ব্যৱসায়িক সম্পৰ্কীয় অৰ্ডাৰ লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে বৰ্তমান সময়ত আপুনি এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব আৰু সময়ৰ চাহিদা অনুসৰি কাম কৰিলে আপোনাৰ ব্যৱসায়ত আজি লাভৱান হ'ব পাৰে। চৰকাৰী চাকৰিত জড়িত ব্যক্তিসকলে তেওঁলোকৰ আজি অতিৰিক্ত কাম থাকিব, গতিকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। পত্নী আৰু পৰিয়ালৰ মাজত সমন্বয়ৰ বাবে ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকে ঘনিষ্ঠতা অনুভৱ কৰিব, গতিকে আপোনালোকে দুয়োৱে সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত আপুনি আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ যত্ন কৰিব। নিজৰ সামৰ্থ্যৰ বাহিৰত আজি কামৰ বোজা নল'ব, কাৰণ ইয়াৰ ফলত আপুনি আজি মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব। গতিকে নিজৰ সামৰ্থ্য অনুসৰি আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু লগতে নিজৰ ভাল লগা কিছু কামত আপুনি আজি সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি নিজকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰত কিছু ভাল প্ৰতিফলন আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আনন্দৰ সৃষ্টি হ'ব। আজি আপোনাৰ ঘনিষ্ঠ লোকৰ সৈতে এখন বৈঠকো অনুষ্ঠিত হ'ব, যাৰ ফলত আপুনি আজি সুখৰ সময়ো পাৰ কৰিব আৰু লগতে আজি এক বিশেষ বিষয়ত আপুনি উপকাৰী আলোচনা আপোনাৰ বাবে সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ আচৰণৰ বাবে আজি অপ্ৰয়োজনীয় মানসিক চাপ অনুভৱ কৰিব। ইয়াৰ ফলত আপোনাৰ আজি মানসিক অৱস্থা অলপ বেয়া হ'ব, গতিকে আজি কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ নাযাব। খৰচ কৰাৰ সময়ত আজি আপুনি বাজেটৰ কথা মনত ৰাখি চলিব, কাৰণ যিকোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'লে আপোনাৰ আজি টকা খৰচ হ'ব পাৰে। গতিকে আজি আপুনি অলপ সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত, অন্যথা আপোনাৰ আৰ্থিক দিশত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। আৰু যিকোনো ধৰণৰ আজি প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আজি আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব, খং নিয়ন্ত্ৰণ কৰিব। ইয়াৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে আজি সমস্যাৰ সন্মুখীন হ'লে আপুনি সমাধান নিশ্চয়কৈ পাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিশেষ প্ৰকল্প এটাত কঠোৰ পৰিশ্ৰম কৰাৰ ফলত আজি আপুনি ভাল ফলাফল লাভ কৰিব আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলৰো সহযোগিতা থাকিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা যাব।
কৰ্মৰত লোকসকলৰ অৱহেলাৰ বাবে নিজৰ ঊৰ্ধ্বতন বিষয়াৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে তেওঁলোকৰ কোনো ধৰণৰ কৰ্মত ফাঁকি নিদি তেওঁলোকে সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ পৰা আজি সম্পূৰ্ণ সমৰ্থন পাব আৰু পৰিয়ালৰ কোনো সুখৰ খবৰ লাভ কৰি আজি আপোনালোকে আনন্দিত হ'ব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচক হৈ পৰিব। বন্ধু বান্ধৱীৰ সৈতে আজি এক গেট টুগেডাৰ প্ৰগ্ৰেমৰ পৰিকল্পনা কৰিব, যাৰ ফলত আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও সম্পৰ্ক ভাল হৈ থাকিব। এই সময়ত আপোনাৰ দাঁতৰ বিষে আপোনাক আমনি কৰিব পাৰে আৰু লগতে আপোনাৰ পেটৰ সমস্যাও বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে আপোনাৰ উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি আত্মীয়ৰ লগত চলি থকা ভুল বুজাবুজিবোৰ আজি সমাধান পাব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হ'ব। বিশিষ্ট লোকৰ সৈতে মত বিনিময় আজি আপোনাৰ বৃদ্ধি পাব, যিটো আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। ৰাজনৈতিক বা সামাজিক কাম কাজৰ লগত জড়িত লোকসকলে হয়তো কিবা বিশেষ দায়িত্ব আজি লাভ কৰিব, যাৰ ফলত আজি আপোনাৰ ব্যক্তিগত কিছু লাভো পাব। আজি আপোনাৰ হঠাতে যিকোনো ধৰণৰ খৰচ বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনাৰ বাজেটত অসুবিধা হ'ব পাৰে, কিন্তু এই খৰচ আপোনালোকৰ পৰিয়ালৰ বাবে সুখৰ হ'ব। আজি আপুনি খং আৰু জেদিতাৰ সলনি শান্তিপূৰ্ণ মনোভাৱ ৰাখিলে সমস্যাবোৰ সোনকালে আপোনাৰ সমাধান পাব আৰু যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ উন্নত অৱস্থা থাকিব, আন ব্যৱসায়ীসকলৰ লগতো প্ৰতিযোগিতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি মনোযোগ দিব আৰু নিজৰ যি কঠোৰ পৰিশ্ৰম আছে চলাই যাব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো আপুনি জয়লাভ কৰিব। ব্যৱসায়ী মহিলাসকলৰ বাবে সময় অনুকূল হৈ আছে। আপোনাৰ কামৰ প্ৰক্ৰিয়া কাৰো লগত আজি শ্বেয়াৰ নকৰিব, অন্যথা আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। বহিৰাজ্যৰ ব্যৱসায়তো আজি আপুনি ভাল সুযোগ পাব আৰু এই সুযোগবোৰ আপুনি ভালদৰে ৰূপায়ণ কৰিব জানিলে আজি আপুনি লাভৱান হ'ব। পৰিয়ালৰ সৈতে আজি কিছু সময় আপুনি মনোৰঞ্জন, ৰাতিৰ আহাৰ আদিৰ অনুষ্ঠান সম্ভৱ আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ আজি অনুমোদন লাভ কৰিব, যাৰ ফলত আপোনালোকে আজি মানসিকভাৱে কিছু শান্তি লাভ কৰিব। স্বাস্থ্য আজি কিছু দুৰ্বল হৈ থাকিব, কিন্তু ঋতুৰ বিপৰীত প্ৰকৃতি থকা বস্তুবোৰ এৰি চলিবলৈ আপুনি যত্ন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি কিছু পলিচিত বিনিয়োগ কৰিবলৈ আপোনাৰ ভাল সময় চলি আছে। গতিকে যদি বিনিয়োগৰ ক্ষেত্ৰত আপুনি পৰিকল্পনা কৰিছে তেনেহ'লে আপুনি আজি আগবাঢ়িব পাৰে। প্ৰতিভাশালী আৰু প্ৰতিভাৱান লোকৰ সংগত থাকিলে আজি আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব আৰু আপুনি উৎকৃষ্ট সুযোগো আজি লাভ কৰিব। চাকৰি সম্পৰ্কীয় সাক্ষাৎকাৰত আজি যুৱক যুৱতীসকলৰ সম্ভাৱনা ভাল হৈ আছে। গতিকে তেওঁলোকে আজি চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে আজি আপোনালোকৰ বাবে এক ভাল দিন বুলিও পৰিগণিত হ'ব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আজি অলপ সাৱধান হ'ব, কিয়নো তেওঁলোকে আজি আপোনাৰ পৰিকল্পনাত বাধা জন্মাবলৈ চেষ্টা কৰিব। গতিকে তেওঁলোকৰ পৰামৰ্শক আপুনি আওকাণ কৰি চলাটো ভাল হ'ব আৰু তেওঁলোকৰ সংগ ত্যাগ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত আজি মনোযোগ কিছু আঁতৰ হ'ব পাৰে, ইয়াৰ ফলত তেওঁলোকৰ ফলাফলত প্ৰভাৱ পৰিব। গতিকে আপুনি আজি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। নেতিবাচক কথাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আজি যত্ন কৰক, ইয়াৰ ফলত আপুনি ইতিবাচকতা লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যৰ দ্বাৰা ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়ৰ লগত যিকোনো ধৰণৰ নতুন সিদ্ধান্ত আপুনি খৰখেদাকে বা আৱেগৰ প্ৰভাৱত পৰি আপুনি নল'ব, অন্যথা আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে সিদ্ধান্তবোৰ আপুনি শান্তিপূৰ্ণভাৱে আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুযায়ী আপুনি ল'বলৈ যত্ন কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিলে তেওঁলোকে ভাল প্ৰতিফলন দেখা পাব। আজি আপুনি পত্নীৰ অনুভৱক সন্মান কৰি চলক, ইয়াৰ ফলত সম্পৰ্কত ঘনিষ্ঠতা আহিব। প্ৰেমৰ সম্পৰ্কৰ প্ৰস্তাৱ দিবলৈ আজি সময় অনুকূল হৈ আছে। গতিকে এই দিশত আপুনি আগবঢ়াটো আপোনাৰ বাবে ভাল হ'ব। নেতিবাচক চিন্তাৰ বাবে আজি আপোনাৰ আত্মবিশ্বাস কমি যাব পাৰে, ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতাটো প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ যদি কোনো চৰকাৰী বিষয় জটিল হৈ আহিছিলে তেনেহ'লে তাৰ লগত জড়িত সিদ্ধান্ত আজি আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা থাকিব আৰু লগতে আজি আপুনি এজন বিশেষ বন্ধুকো লগ পাব, যাৰ জৰিয়তে আপোনাৰ সমস্যাবোৰৰ কিছু সমাধান পাব। বিভিন্ন কাৰ্যসূচীৰ ওপৰত আজি আপোনাৰ ইতিবাচক কথা বতৰা অনুষ্ঠিত হ'ব, ইয়াৰ ফলত আপোনালোকৰ ভিতৰতো এক ইতিবাচকতা গঢ় লৈ উঠিব।
কোনোবা ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা আপোনাৰ বাবে আজি ভাল হ'ব। ইয়াৰ ফলত আপুনি আজি মানসিক শান্তি লাভ কৰিবলৈও সক্ষম হ'ব। কিছুমান পাৰিবাৰিক আৰু ব্যক্তিগত সমস্যা আজি থাকিব, কিন্তু সেইবোৰ আপুনি পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিসকলৰ পৰামৰ্শ অনুযায়ী আগবাঢ়িলে আপোনাৰ সেই সমস্যাবোৰতো আপুনি ভাল ফল লাভ কৰিব। সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় কামবোৰ ফলপ্ৰসূ নোহোৱাৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সময়ত সন্তানৰ মনোবল বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আপুনি আজি নিশ্চয়কৈ ল'ব। ব্যৱসায়িক সাম্প্ৰতিক কাৰ্যকলাপৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ ব্যৱসায়ৰ যিকোনো চুক্তি অতি সাৱধানে কৰিবলৈ যত্ন কৰক। দেখাত এটা লোকচানৰ পৰিস্থিতিও আপোনাৰ উদ্ভৱ হৈছে ব্যৱসায়িক ক্ষেত্ৰত। গতিকে আপোনাৰ কৰ্মচাৰীসকলকো আপুনি গুৰুত্ব দিব আৰু তেওঁলোকৰ কামৰ প্ৰতি সাৱধান হ'ব, অন্যথা কিছু লোকচানৰ সম্ভাৱনা থাকিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ আজি কৰ্মবোজা বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকে অধিক সময় কাম কৰিবলগীয়াও হ'ব পাৰে। বিবাহিত জীৱন আজি সুখী হৈ থাকিব। পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ কামো আপোনাৰ নিৰ্দেশনাত আজি সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। পেটৰ লগত জড়িত কিছু সমস্যা আজি অনুভৱ কৰিব। এই সময়ত আপুনি বাহিৰৰ খোৱা বোৱা পৰিহাৰ কৰি চলক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসনতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ স্থবিৰ আয়ৰ উৎস পুনৰ আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনাত কাম কৰাৰ বাবে এই সময় অনুকূল হৈ আছে। গতিকে এই ক্ষেত্ৰত আপুনি সক্ৰিয়তাৰে গ্ৰহণ কৰক। আজি আপোনাৰ আগ্ৰহৰ লগত জড়িত কিছু কাম কৰি আপুনি আজি সুখী অনুভৱ কৰিব আৰু আজি আপোনাৰ ইয়াৰ ফলত কিছু ভাল প্ৰতিফলনো দেখা পাব। ওচৰ চুবুৰীয়া বা ভাড়াতীয়াৰ সৈতে সংঘাতৰ পৰিস্থিতিক লৈ আপুনি আজি কিছু চিন্তা হ'ব পাৰে। গতিকে আজি আপুনি নিজৰ স্বভাৱত কোমলতা বজাই ৰাখিব আৰু লগতে চেষ্টা কৰিব যাতে কোনো ধৰণৰ বাদ বিবাদত আপুনি আজি জড়িত নহ'বলৈ, কাৰণ খঙৰ বাবে আজি আপোনাৰ পৰিস্থিতি বেয়া হ'ব পাৰে। গতিকে মানসিক শান্তি লাভৰ ক্ষেত্ৰত আপুনি আজি আধ্যাত্মিকতাৰ বেছি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি মানসিকভাৱে আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ঘৰত অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলিলে আপোনাৰ বহু পৰিমাণে সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰিব। আৰু শিক্ষাৰ্থীসকলে আজি পঢ়া শুনাৰ ক্ষেত্ৰত অসাৱধান হ'ব নালাগে, কাৰণ তেওঁলোকৰ আজি যদি অসাৱধানতাৰে তেওঁলোকে গ্ৰহণ কৰে তেওঁলোকে ফলাফলত কিছু প্ৰভাৱ পৰিব। এই সময়ত আপোনাৰ পৰিস্থিতি লাভজনক হৈ আছে। কিছুমান গুৰুত্বপূৰ্ণ অৰ্ডাৰ আৰু চুক্তি লাভ কৰিব, যাৰ ফলত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলন দেখিব। অংশীদাৰিত্বত সৰু সৰু কথাবোৰক বেছি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ লক্ষ্যত গুৰুত্ব দিয়াটোৱে আপোনালোকৰ ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত সকলো কাম কাজৰ ব্যৱস্থা আপোনাৰ উপযুক্ত হ'ব, মাথো আপোনাৰ কৰ্ম ব্যৱস্থাবোৰ সুপৰিকল্পিতভাৱে কৰিবলৈ যত্ন কৰিব। বিবাহিত জীৱনত কিছু তিক্ততা থাকিব পাৰে, কিন্তু সমন্বয় বজাই ৰাখিবলৈ আপোনাৰ অৱদান অতি প্ৰয়োজনীয় হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতো আপুনি আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব। অপ্ৰয়োজনীয় প্ৰেমৰ পৰা আজি আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যক্তিগত যি পৰিকল্পনা আছে সেইবোৰতে আপুনি গুৰুত্ব দিয়ক। আজি আপোনাৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে যোগ আৰু ব্যায়ামৰ প্ৰতি আপুনি আজি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিয়াল বা সম্পত্তি সম্পৰ্কীয় বিবাদ সমাধান হোৱাৰ পিছত আজি আপুনি সকাহ অনুভৱ কৰিব আৰু আপোনাৰ পৰিয়ালৰ কোনো ভাল খবৰে আজি আপোনালোকক উৎসাহিত কৰিব আৰু লগতে পৰিয়াল ব্যৱস্থাটো ভাল হৈ পৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ জৰিয়তে আজি পৰিকল্পিতভাৱে কাম কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামত আজি সফলতাও অৰ্জন কৰিব পাৰিব। আধ্যাত্মিক কামত কিছু সময় কটালে আজি আপোনাৰ ভিতৰত বহুত ইতিবাচক শক্তি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো আজি ইতিবাচকতা অনুভৱ কৰিব। লেনদেনত আজি সাৱধান হ'ব লাগিব, কাৰণ কিছু সৰু সৰু ভুলৰ বাবে আপোনাৰ আজি ডাঙৰ ক্ষতি হ'ব পাৰে। লগতে আপোনাৰ স্বাস্থ্য আৰু সম্পৰ্ক উন্নত কৰাৰ মনোনিৱেশ কৰক। এনে কৰিলে আপুনি আজি এইবোৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। সন্তানৰ ফালৰ পৰা আপুনি কিছু আজি আঘাত পাব পাৰে, গতিকে তেওঁলোকৰ বকাবকি কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে পৰিস্থিতিবোৰ বুজাবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়। ব্যৱসায়ত চলি থকা সমস্যাবোৰ কোনোবা প্ৰভাৱশালী ব্যক্তিৰ জৰিয়তে সমাধান হ'ব বুলি আপোনাৰ আশা কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব, তেতিয়াহে আপুনি ভাল উন্নতি দেখিবলৈ সক্ষম হ'ব। মহিলাসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত বিশেষ সফলতা লাভ কৰিবলৈ ওলাইছে, গতিকে আজি তেওঁলোকৰ কিছু শুভ খবৰে তেওঁলোকক উৎসাহিত কৰিব
আৰু লগতে ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ কিছু ভাল প্ৰতিফলন দেখিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় আজি সফল হ'ব গতিকে আপোনাৰ অংশীদাৰসকলৰ সৈতে ব্যৱসায়িক যি গতিবিধি আছে বা লেনদেন আছে সেইবোৰ স্বচ্ছতা বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ পত্নী আৰু পৰিয়ালৰ সমৰ্থনে আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু প্ৰেমৰ সম্পৰ্কটো আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি হোৱা দেখা গৈছে গতিকে আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালে দেখা গৈছে কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি সুষম খাদ্য আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 8 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি বিত্ত সম্পৰ্কীয় কাম-কাজৰ সন্দৰ্ভত কৰা প্ৰচেষ্টাই ইতিবাচক ফলাফল কঢ়িয়াই আনিব আৰু কিছু বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ মত বিনিময় আজি আপোনাৰ সুফল দিব গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত যদি আগবাঢ়ি যায় তেনেহলে আপুনি আজি মানসিকভাৱেও শান্তি লাভ কৰিব আজি আপোনাৰ জীৱন আৰু চিন্তাশৈলীত ইতিবাচক পৰিৱৰ্তনৰ ফলত আপোনাৰ কিছু ভাল পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনাৰ সন্তানৰ ভৱিষ্যত সন্দৰ্ভতো আজি কিছু আপুনি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ সন্তানো আজি আনন্দিত হ'বলৈ সক্ষম হ'ব নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখক কেৱল ব্যক্তিগত কামতে ব্যস্ত থাকক এনে কৰিলে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু মনত ৰাখিব যে ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় আজি ৰাজহুৱা হ'ব পাৰে আৰু শিশুৱে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সতৰ্ক হ'ব লাগিব আৰু অপ্ৰয়োজনীয় খৰচ আজি নিয়ন্ত্ৰণত ৰাখক অন্যথা আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আজি আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত বজাৰত আপুনি নতুন কৃতিত্ব অৰ্জন কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ ব্যৱসায়িক যিসকল প্ৰতিদ্বন্দ্বী আছে তেওঁলোকৰ ওপৰতো আপুনি জয় লাভ কৰিব পাৰিব এই সময়ত আপুনি কোনো ধৰণৰ চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা নকৰিব কাৰণ অতিৰিক্ত কামৰ বোজাৰ বাবে আজি নিয়োজিত লোকসকলৰ ওপৰত মানসিক চাপ পৰিব পাৰে সেইবাবে আজি আপোনাৰ চাকৰিত আজি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব ঘৰৰ পৰিৱেশ আজি মধুৰ আৰু আন্তৰিক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ অসুস্থতাৰ বাবে আজি কিছু আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু উচিত চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোকৰ বাবে ভাল হ'ব স্বাস্থ্য আজি ভালে দেখা যায় অত্যাধিক ব্যস্ততাৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব লগতে আজি আপোনাৰ জিৰণি আৰু বিনোদনমূলক কাম-কাজত কিছু সময় কটাবলৈ যত্ন কৰিব ইয়ে আপোনাক মানসিক শান্তি দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6 এতিয়া ধনুৰাশি জাতকৰ আজি আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব আৰু আপোনাৰ কৰ্মপ্ৰধান হোৱাটোৱে আপোনাক ভাল ভাগ্যৰ সৃষ্টি কৰিব যিকোনো সামাজিক বা ধৰ্মীয় অনুষ্ঠানৰ বাবে আজি আপুনি দায়বদ্ধ হ'ব যেটো আপুনি অতি ভালদৰে সম্পন্ন কৰিব পাৰিব আৰু ইয়াৰ সহায়ত আপুনি আজি সন্মানো বৃদ্ধি পাব আপোনাৰ সহায়ৰ দ্বাৰা যিকোনো বিষয়ৰ সন্দৰ্ভত আজি আপোনাৰ সন্তানৰ চলি থকা যি সমস্যা আছে সেইবোৰৰ সমাধান পাব আৰু আজি আপোনালোকৰ সন্তানেও কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনাৰ নথিপত্ৰ আৰু কাগজপত্ৰসমূহ অতি সাৱধানে ৰাখিবলৈ যত্ন কৰক নহলে আপুনি আজি বিপদত পৰিব পাৰে আৰু ঘৰতো আজি সৰু সৰু কথাক লৈ কোনো কাৰণ নোহোৱাকৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব এই ক্ষেত্ৰত আপুনি নিসংগতা আৰু আত্মচিন্তাত কিছু সময় কটাওক আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব এই সময়ত আপুনি আপোনাৰ ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব গাফিলতিৰ ফলত আপোনাৰ আজি লোকচান হ'ব পাৰে গতিকে কৰ্মচাৰীৰ ওপৰতো আপুনি আজি নজৰ ৰাখিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় আজি সফল হ'ব আৰু আশা কৰাতকৈ অধিক লাভৰ সম্ভাৱনা আছে গতিকে চেষ্টা অব্যাহত ৰাখক যিসকলে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আছে চাকৰিত আজি আপোনাৰ ইচ্ছা অনুসৰি স্থান সলনিৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে হতাশ অনুভৱ কৰিব ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব পৰিয়াল আৰু সন্তানৰ সৈতে কিছু সময় কটাবলৈ আজি আপোনাৰ সিদ্ধান্ত সঠিক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি ঘৰৰ পৰিৱেশো সুসংগঠিত হৈ পৰিব মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানো আজি আপোনাৰ ঘৰত আয়োজন হ'ব স্বাস্থ্য আজি ভালে দেখা যায় কিন্তু আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিবলৈ হ'লে নিয়মীয়াকৈ ব্যায়াম যোগাসন আদি কৰি থাকিব লাগিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 1 এতিয়া মকৰ ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে কিছু প্ৰত্যাহ্বান আহিব পাৰে কিন্তু সকলো সোনকালে সমাধান পাব বয়োজ্যেষ্ঠসকলৰ প্ৰতি থকা সন্মান কমি যাবলৈ নিদিব তেওঁলোকৰ আশীৰ্বাদৰ ফলত আজি আপোনাৰ সৌভাগ্য কঢ়িয়াই আনিব ধৰ্মীয় বা বিনোদনমূলক ভ্ৰমণ পৰিকল্পনা আজি কৰিব পাৰে ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে হতাশ অনুভৱ কৰিব পাৰিবাৰিক বিষয় এটাক লৈ ভাই ভনীৰ মাজত কিছু তৰ্ক বিতৰ্ক হ'ব পাৰে ঘৰৰ জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত এই সম্পৰ্কবোৰ আপোনালোকে ভাল কৰি তুলিবলৈ সক্ষম হ'ব গতিকে আপুনি জ্যেষ্ঠ সদস্যসকলৰ যি পৰামৰ্শ আছে সেইবোৰক আওকাণ নকৰিব
আজি আপোনাৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। যদি আপুনি ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰিবলৈ গৈ আছে, তেনেহ'লে এনে পৰিকল্পনা গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি অনুকূল ফলাফল লাভ কৰিব। পৰিয়াল আৰু ব্যৱসায়িক ব্যৱস্থা কৰাত কৰ্মৰত মহিলাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে ঘৰৰ সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। এই সময়ত আপোনাৰ ধনৰ লেনদেনত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। পৰিয়ালৰ মাজত আজি পাৰস্পৰিক সমন্বয়ে সম্পৰ্কত অধিক মধুৰতা আৰু ঘনিষ্ঠতা কঢ়িয়াই আনিব আৰু প্ৰেমৰ বিষয়টো আজি আপুনি ভাগ্যৱান বুলি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো কিছু ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্য আজি ঠিকেই থাকিব, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি আপোনাৰ চিন্তা হ'ব পাৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকে আজি নিজৰ সিদ্ধান্তকে সৰ্বোচ্চ কৰি ৰাখিবলৈ যত্ন কৰক। এটা পদ্ধতিগত ৰুটিন তৈয়াৰ কৰি লওক। আপুনি ইয়াৰ দ্বাৰা নিজৰ কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সপোন আৰু উচ্চাকাংক্ষাবোৰ পূৰণৰ দিন হ'ব। গতিকে আজি আপোনাৰ বাবে এক উল্লেখনীয় দিনো হ'ব। গতিকে আজিৰ দিনটোৰ দ্বাৰা আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ এখোজ আগুৱাব। গতিকে আপুনি নিষ্ঠাৰে আৰু কামৰ প্ৰতি সম্পূৰ্ণ আপোনাৰ সতৰ্কতাৰে অৱলম্বন কৰি আগবাঢ়ি যাওক। আপুনি নিশ্চয় আপোনাৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত জীৱনত কাকো হস্তক্ষেপ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন কিছু নেতিবাচক হৈ পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব, কিয়নো তেওঁলোকৰ বেছিভাগ সময় ধেমালি আৰু আনন্দত নষ্ট হ'ব পাৰে। যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় চলি আছে, তেনেহ'লে আজিয়ে গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আৰু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, কিন্তু প্ৰচেষ্টা অব্যাহত ৰাখিব। ইয়াৰ ফলত আপুনি সমাধান পাব আৰু লগতে কৰ্মচাৰীসকলৰ পৰামৰ্শকো গুৰুত্ব দিব। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আজি অধিক গুৰুত্ব দিয়ক, কাৰণ এই সময়ত আপোনাৰ কিছুমান ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে। স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। মনোৰঞ্জন আৰু বজাৰ কৰা আদিৰ কামতো আজি কিছু সময় অতিবাহিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। আজি আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা থাকিব, গতিকে কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব আৰু গাড়ীখন আজি সাৱধানে চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজ অতি ব্যস্ত হৈ পৰিব আৰু নিজৰ যি সমস্যা আছে সেইবোৰ পাহৰি আপোনাৰ কামত মনোনিৱেশ কৰিলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ইতিবাচক হৈ থাকিলে আপুনি যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়সমূহ আজি আপুনি প্ৰচেষ্টাৰে সমাধান কৰিব পাৰিব। অভিজ্ঞ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শ নিশ্চিতভাৱে আজি মানি চলক। এওঁলোকৰ দ্বাৰাও আপোনাৰ বহু সমস্যা আজি উপশম পাব। পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত বিবাদক আজি বিশেষ গুৰুত্ব নিদিব, কাৰণ এই সময়ত আপুনি যদি শান্তিৰে কটায় তেনেহ'লে আপুনি এই ক্ষেত্ৰত কিছু ভাল প্ৰভাৱো দেখা পাব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কোনো ধৰণৰ বিফলতাত ভয় খোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। গতিকে কোনো কাৰণতে আজি বিচলিত হৈ নপৰিব। ব্যৱসায়ত নতুন কামৰ পৰিকল্পনাৰ বাবে এই সময় আপোনাৰ পৰিস্থিতি অনুকূল নহয়, গতিকে আগৰ যি আপোনালোকৰ কাৰ্যকলাপ আছে তাতে আপুনি গুৰুত্ব দিয়ক। আৰু বিনিয়োগ উন্নত কৰিবলৈ আজি আপোনাৰ ভাল দিন, গতিকে বিনিয়োগৰ ক্ষেত্ৰত আপুনি আজি আগবাঢ়িব পাৰে। সংবাদ মাধ্যম আৰু অনলাইন কামৰ বিষয়ে অধিক জানিব পাৰিব আজি, আৰু ইয়াৰ ফলত আপোনালোকৰ কামত আজি ভাল লাভো কৰিব পাৰিব। অফিচত উৎসৱ বিষয়ৰ পৰামৰ্শৰ প্ৰতি আজি মনোযোগ দিয়ক, তেওঁলোকৰ পৰামৰ্শৰ দ্বাৰা আপোনাৰ সমস্যাবোৰো সমাধান পাব। স্বামী স্ত্ৰীৰ সম্পৰ্কত চলি থকা সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰি চলাটো উচিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে গুৰুত্ব দিলে আৰু আপোনাৰ প্ৰেমৰ সংগীক যদি সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অটুট থাকিব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখক। সুষম খাদ্যৰ বাবে আপোনাৰ আজি কোনো ধৰণৰ পেটৰ সমস্যা নাথাকিব আৰু যত্ন কৰিব দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগ আৰু ব্যায়ামত গুৰুত্ব দিবলৈ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।